হেল্ল' এভৰিৱান, কি খবৰ? যোৱাকালি মাহীয়ে মই মোবাইল কিনিবলৈ আহিলোঁ। মাহীৰ বোলে মোবাইলটো বেয়া হৈছে, সেইকাৰণে মোকে লগ ধৰিলে মোবাইল এটা কিনিবলৈ। দুইটা আহিলোঁ মোবাইলটো কিনিব আৰু আহি পেলাই মোবাইলৰ দোকানত সোমাই মোবাইলটো চাই ল'লোঁ। আৰু বোলে মইহে মোবাইলটো চাই দিব লাগে বোলে মাহীক, আৰু মোবাইলটো মই ধুনীয়াকৈ চাই কৰি দিলোঁ। আৰু মোবাইল লৈ কৰি হোৱাৰ পিছত মাহীয়ে মই আহিলোঁ হোটেলত কিবা এটা খাবৰ কাৰণে। আজি আকৌ হাবিৰঙাবাৰী আহিবলগীয়া হ'ল। মাহীৰ পুতেকটো আমাৰ ঘৰ ৰাতি আছিল, কিন্তু সি বোলে দুদিনমান থাকি এটা এলাহ লগাৰ কাৰণে আমি লগৰটোৱে মই তাক ঘৰলৈ থ'বলৈ আহিলোঁ। আৰু মাহী পুতেকক থৈ আমি হাবিৰঙাবাৰীৰ ওচৰতে থকা ৰিজৰ্ট এখনলৈ আহিলোঁ। আৰু আহি পেলাই ইয়াত ইমান ধুনীয়া এটা পৰিৱেশ দেখিলোঁ। আৰু গাইছে এই নামঘৰটো দেখিছেনে? ইমান ধুনীয়াকৈ সজাই থৈছে নামঘৰটো, দেখিয়ে কিবা এটা ভাল লাগি গৈছে। আৰু ৰিজৰ্টৰ পৰা আহি আইতাহঁতৰ ঘৰত সোমাই আমি বাস্তৱে মই ঘৰলৈ গুচি আহিলোঁ, কাৰণ ৰাতিয়ে লগৰ এটা বাৰ্থডে আছে, তালৈ যাব লাগিব। হেল্ল' গাইছ, 9টা বজাত আহি আছোঁ পথাৰৰ মাজেদি এনেই ওলাই। আগত গোটেইকেইটা আছে ল'ৰা, কৈ বোলে মাকখালী আছে, তাক লগ কৰোঁ। আমাৰ নিকি বাবাও আছে। গাইছ গৈ আছোঁ মাকখালী ফালে। গাইছ আমাৰ গোটেইকেইটা কিন্তু সাহসী ল'ৰা দেই, কিছুমান আকৌ ভয় পেলোৱা আছে। এইকেইটা গৈছে কিন্তু দেই, টানি লৈ গৈছে। আমাৰ এজন কিন্তু একে ভয় বাদ দেই, মুটি মানে কি হেৰি কৰে ভয়ত। গাইছ এফালে চেগুন বাৰী, কিন্তু মানে ধৰিব পৰা নাই আমি, মানে কেমেৰাত আমাৰ ফ'কাছ পৰা নাই। গাইছ আহি পথাৰহে পালোগৈ কিন্তু দেই, মানে মাকখালী নাই। মাকখালী বোলে পিছৰ ফালে আছিল, মানে আপোনালোকক অলপ ভয় পালোঁ। তোৰ মিনি ব্লগটো আজি ইমানেই আছিলে। আজিলৈ আহিছোঁ গাইছ, বাই বাই। চাই যাওঁ বুলি ক'লো নকলি হা।